যিকেইটা কথা কৈছে মোটামুটি আকৌ এবাৰ বাংলাদেশী তথা অবৈধ অনুপ্ৰৱেশকাৰীক খেদাৰ হুংকাৰ দিছে গৃহমন্ত্ৰী অমিত শাহে ইয়াৰ পূৰ্বেও ভাৰতীয় জনতা পাৰ্টি যেতিয়া প্ৰথমবাৰৰ কাৰণে চৰকাৰ গঠনৰ দিশত অগ্ৰসৰ হৈছিল তাৰ আগতো নিৰ্বাচনী যিমানবিলাক সভা অনুষ্ঠিত হৈছিল 16 চনৰ পূৰ্বে সেই সকলোবিলাকত একেই কথাখিনি কোৱা হৈছিল কিন্তু যোৱা 10 বছৰ মোটামুটি এই 10 বছৰত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত গঠন হোৱা বিজেপি চৰকাৰে কিমান অনুপ্ৰৱেশকাৰীক খেদিব পাৰিলে আজিৰ দিনত অসমলৈ আহি গৃহমন্ত্ৰী অমিত শাহে কি কৈছে মই আপোনালোকক প্ৰথমতে অকণমান দেখুৱাই ল'ব বিচাৰো যিসকলে দেখা নাই এবাৰ চাওক আৰু তাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধাৰাবাহিকভাৱে যোৱা কেইদিনমানত মিয়া অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত যিখিনি কথা কৈছে তাৰে মই দুটামান বক্তব্য দেখুৱাম আৰু ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ উভতি আহিম और मैं आज आसाम की दूसरी राजधानी की भूमि पर वादा कर कर जाता हूं हेमंत जी के नेतृत्व में यहां पर तीसरी बार भाजपा सरकार बना दो एक एक घुसपैठियों को चुन चुन कर आसाम के बाहर हम निकालेंगे मित्रों ये घुसपैठिया इन्होंने श्रीमंत शंकर देव की जन्मभूमि को भी नहीं छोड़ा था और काजीरंगा के जंगलों में घुसपैठियों ने शिकार कर 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 हमारे गैंडों को खत्म करने का काम किया है मोदी जी और आसाम सरकार ने मिलकर घुसपैठियों को आसाम की सरहदों में आना बंद कर दिया है अब घुसपैठ नहीं होती है आसाम में परंतु जो आ गए हैं उनको भी बख्शना नहीं है चून चून कर बाहर निकालने का काम ये भारतीय जनता पार्टी की सरकार हे আছিল গৃহমন্ত্ৰী অমিত শাহৰ বক্তব্য মই ষ্টুডিঅ'ৰ অতিথিসকলক চিনাকি কৰি দিছো ভাস্কুদি শইকীয়া আছে ৰাইজৰ দলৰ মই ভাস্কুদি শইকীয়াক স্বাগতম জনাইছো বিজেপিৰ জয়ন্ত গোস্বামী আছে গোস্বামীকো স্বাগতম জনাইছো ৰাতুল কলিতা আছে কংগ্ৰেছৰ মই ৰাতুল কলিতাকো স্বাগতম জনাইছো আৰু লেখক নিবন্ধকাৰ ব্ৰজেন ডেকা আছে ডেকা ডেঙুৰাকো মই স্বাগতম জনাইছো মই জয়ন্ত গোস্বামীৰ ওচৰলৈকে প্ৰথমতে আহিছো জয়ন্ত গোস্বামী অমিত শাহে আজি আকৌ অনুপ্ৰৱেশকাৰীক অবৈধ বিদেশীক অসমৰ পৰা এটা এটাকে খেদাৰ কথা কৈছে কিন্তু এই কথাখিনি আজিৰ পৰা 10 বছৰৰ আগতো কৈছিল এতিয়া আমি এটা কথা অত্যন্ত আজি আমাৰ কাৰণে উল্লেখনীয় যে ডিব্ৰুগড়ত অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে প্ৰতিষ্ঠা হ'বলৈ গৈ আছে ইতিমধ্যে তাত সেক্ৰেটাৰিয়েট সচিবালয় ইতিমধ্যে নিৰ্মাণ হৈ গ'ল আৰু এটা তাত বিধানসভাৰ কাৰণে যি অন্তৰ্গঠনি তাক তাৰ আজি শুভাৰম্ভণি কৰিলে গতিকে আজি আমাৰ কাৰণে অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন বিশেষকৈ উজনি অসমৰ উত্তৰ পাৰ দক্ষিণ পাৰ জনসাধাৰণে এক অত্যন্ত আজি সৌভাগ্যৰ দিন একেটা সময়তে আৰু এটা কথা আমি ক'ব লাগিব যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে 2014 চনত যেতিয়া শাসনলৈ আহিছিল কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত তাৰ পৰৱৰ্তী সময়ত এক্ট ইষ্ট পলিচিৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চল তথা বিশেষত অসমত অন্তৰ্গাঁথনি নিৰ্মাণ তথা অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কাজ কৰিছে আৰু তাৰ উদাহৰণস্বৰূপে যদি চাই তেতিয়াহ'লে দেখা পাব আজি বৰদোৱা সত্ৰৰ যি নতুন প্ৰকল্প এক অত্যাধুনিক প্ৰকল্প যি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'বলৈ সক্ষম হৈছে সেই প্ৰকল্প অমিত শাহ ডাঙৰীয়াই এটা দিনত আজিৰ পৰা 4 বছৰ পূৰ্বে তাত শিলান্যাস কৰিছিল আৰু একেজন অমিত শাহ ডাঙৰীয়া তাক মুকলি কৰিবলৈ তেওঁ সৌভাগ্য হৈছে অৰ্থাৎ আৰু একেটা কথাই যদি চাই উত্তৰ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যিখন দলং এই দলংখনো এটা আজিৰ পৰা 4টা বছৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই তাত শিলান্যাস কৰিছিল আৰু একেজন মোদী ডাঙৰীয়াই অহা মাহত তেওঁ তাত মুকলি কৰিবলৈ সক্ষম হ'ব অৰ্থাৎ এটা কথা প্ৰমাণ হ'ল যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে যিটো কাম কৰিবলৈ আৰম্ভ কৰে তাক শেষো কৰে একেটা কথাই মই আপোনাক আজি ক'লো যে কাজিৰঙাত গড় হত্যা যি প্ৰবল গড় হত্যা হৈছিল যি অসমৰ কাৰণে এটা অসমৰ স্বাভিমানৰ চকুলো হৈছিল অসমীয়া মানুহৰ চকুলো আছিল তাক সমাপ্ত কৰি এইখন চৰকাৰে গড় হত্যা বন্ধ কৰিবলৈ কাৰণে সক্ষম হৈছে একেটা কথাই যদি চাই কাজিৰঙাৰ যি ৰাষ্ট্ৰীয় উদ্যানত বেদখলকাৰীয়ে যি দখল কৰিছিল সেই কথা মই আপোনাক সেইটোৱে কৈ আছো বেদখলকাৰীয়ে বেলেগ কথা কৈ থকা হৈছে যেহেতু মই যিটো কথা মই পুনপুটে খুজিছো সেইটো উত্তৰটো দিলে মই ভাল পাম যে অনুপ্ৰৱেশকাৰী মুক্তৰ কথা কৈ আছে মই খুজিছো যে অনুপ্ৰৱেশকাৰী এটা এটাকে খেদিম বুলি কৈছিল হয় দাদা মই সেইটোৱে কৈ এটা কিমান খেদিলে 10 বছৰত কিমান খেদিলে বিজেপিয়ে কৈ আছো মই দাদা সেইটোৱে কৈ আছো যে গড় হত্যা ৰোধ কৰি তাত যিসকল বেদখলকাৰী মুক্ত কৰা হ'ল কাজিৰঙা একেটা কথাই যদি চাই তেতিয়াহ'লে দেখা পাব যে যোৱা সময়ছোৱাত 1 লাখ
50,000 বিঘা মাটি উচ্ছেদ কৰা হ'ল এইসকল বংগীয় মূলৰ মুছলমানে যি দখল কৰি লৈছে এতিয়া মই আপোনাক এটা কথা কওঁ যে এইসকল লোকৰ যে অধ্যাদূষিত অঞ্চলৰ পৰা অসমৰ 103টাৰ পৰা 6টা সমষ্টি ইতিমধ্যে এটা ক্লিয়াৰ কৰা হৈছে অসমৰ 103টা সমষ্টি খিলঞ্জীয়াৰ অধ্যাদূষিত অঞ্চল হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে যি আমাৰ ডিলিমিটেশ্যনৰ জৰিয়তে একেটা কথাই যদি চোৱা যায় তেতিয়াহ'লে দেখা পাব এইবাৰ এছআৰৰ জৰিয়তে 5 লাখ ভোটাৰৰ বিৰুদ্ধে সন্দেহজনক ভোটাৰৰ বিৰুদ্ধে কমপ্লেইন কৰা হৈছে পৰৱৰ্তী সময়ত এই কমপ্লেইনৰ ভিত্তিত শুনানিৰ ভিত্তিত তেওঁলোকৰ 5 লাখ ভোটাধিকাৰ কৰ্তন হ'ব এই অসমত অবৈধ ভোটাধিকাৰৰ ওপৰতে অসম আন্দোলন হৈছিল তাৰ পূৰ্বে 1951 চনত লোক মই ধন্যবাদ জনাইছো গোস্বামীক মই ৰাতুল কলিতাৰ কাষলৈ আহিছো ৰাতুল কলিতা মোৰ পোনপটীয়া প্ৰশ্ন ৰাতুল আজি অমিত শাহে যিটো কথা কৈছে যে মই সুধিছো জয়ন্ত গোস্বামীক কিবা উত্তৰ দি আছে জয়ন্ত গোস্বামী বেলেগে স্পষ্টতাৰে ক'লো না মই স্পষ্টতাৰে ক'লো যে আপুনি পোনপটীয়াকৈ যিটো সুধিছো মই সেই উত্তৰটো বিচাৰিছো যে আপুনি মোক কওকচোন অসম আন্দোলন কিয় হৈছিল অসমত অবৈধ ভোটাৰ আছে কাৰণে অসম আন্দোলন হৈছিল আজি অবৈধ ভোটাৰৰ বিৰুদ্ধে অসম চৰকাৰে কাম কাজ কৰি ভাৰতীয় জনতা পাৰ্টি কাম কাজ কৰিছে মই কৈছো যে যিখিনি কথা কৈছে আপুনি সেইখিনি কথা মই সোধাই নাই হয় মই কৈছো দলঙৰ কথা আজি সেক্ৰেটাৰীত বনোৱাৰ কথা সেইখিনি মই সোধা নাই নহয় মই পোনপটীয়াকৈ সুধিছো যে এটা অনুপ্ৰৱেশকাৰী খেদিম বুলি এজন অমিত শাহে কোৱাৰ পিছত 16 মেত তালি টুপিলা বান্ধি যাব বুলি কোৱাৰ পিছত মই বেলেগ কথা একো শুনিব বিচৰা নাই মই এইটো কথা নাই মই জয়ন্ত মই এইটো কৰিছো আজি অসমত ইয়াৰ যেটো পৰিস্থিতি নাই জয়ন্ত এইটো কথা কওকচোন যে বিজেপি 10 বছৰত বাংলাদেশে কিমান খেদিলে নিশ্চয় চাওক আপোনাৰ এটা কথা মই চাওক এক্সপালছন এক্ট 1950 এক্সপালছন এক্ট 1950 কিমানজন খেদিলে মই সেইটো সুধিছো কিমানজন খেদিলে আপুনি এটা কথা চাওক না কিমানজন খেদিলে মই পোনপটীয়াকৈ সুধিছো বিজেপি কিমানজন খেদিলে প্ৰথম কথা এটা পৰিবেশ সৃষ্টি হ'ল যে প্ৰথম না কিমানজন খেদিলে পৰিবেশ সৃষ্টি বাদ মই সুধিছো বিজেপি কিমানজন খেদিলে যেতিয়া এটা পুখুৰী না কিমানজন খেদিলে মই সুধিছো দাদা আপোনাক কৈছো আপুনি না মই ডাইৰেক্ট কৈছো কিমানজন খেদিলে সেইটোৱে কৈছো এটা পুখুৰী যেতিয়া খিচিবলৈ হলে প্ৰথমে তাক সীমা মই সুধিছো কিমানজন খেদিলে অসমৰ বৰ্ডাৰ বাংলাদেশৰ মই সুধিছো সিল কৰা হ'ল মই সুধিছো বিজেপি দিনত কিমানজন খেদিলে এজনকৈ বিচাৰিব জয়ন্ত গোস্বামী মই সুধিছো বিজেপি দিনত বাংলাদেশে কিমানজন খেদিলে প্ৰথম কথা এই সন্দেহজনক লোকক 22টা সমষ্টিলৈ ঠেলি সুমুৱাই দিয়া হ'ল আৰে বাবা মই সুধিছো কিমানজন খেদিলে বাংলাদেশে 5 লাখ বিদেশীৰ নাম কৰ্তন কৰিবৰ কাৰণে আগবাঢ়ি গৈ আছে অসমৰ বৰ্ডাৰ বাংলাদেশৰ মই সুধিছো সিল কৰা হ'ল মই সুধিছো বিজেপি দিনত কিমানজন খেদিলে এজনকৈ বিচাৰিব জয়ন্ত গোস্বামী মই সুধিছো বিজেপি দিনত বাংলাদেশে কিমানজন খেদিলে প্ৰথম কথা এই সন্দেহজনক লোকক 22টা সমষ্টিলৈ ঠেলি সুমুৱাই দিয়া হ'ল আৰে বাবা মই সুধিছো কিমানজন খেদিলে বাংলাদেশে 5 লাখ বিদেশীৰ নাম কৰ্তন কৰিবৰ কাৰণে আগবাঢ়ি গৈ আছে জয়ন্ত গোস্বামী মই সুধিছো যে বিজেপিয়ে 10 বছৰত কিমানজন বাংলাদেশে খেদিলে সেইটোৱে মই আপোনাক কৈছো যে এটা পৰিবেশ প্ৰতিষ্ঠা হ'ল এতিয়া তাৰ খেদাৰ আৰম্ভ হৈ গ'ল যাবলৈ আৰম্ভ হৈ গ'ল আৰু সেইটোৱে যেটো সময়ত পূৰ্বে হৈ গ'ল বহুত সময় হৈ গ'ল 10 মিনিট গৈছে তো এইখিনি কথাকে কয় দৰ্শকসকলক মই এটা কথা কওঁ যে এটা কথা ঠিক যে কি কংগ্ৰেছ কি বিজেপি এই দুয়োটা দলে অসমৰ মানুহক দীৰ্ঘদিন ধৰি মূৰ্খ সজাই আহিছে নহয় দাদা নহয় এই দুয়োটা দলে মূৰ্খ সজাইছে নাম জয়ন্ত গোস্বামী এটা যিমানে তেতুফালি নকওক কিয় আমাৰ দৰ্শকসকলৰ ওচৰত এইটোৱে কম অসমৰ মানুহে বিশ্বাস কৰে যে মিয়াৰ বিৰুদ্ধে যি এইখন চৰকাৰে কৰিছে জয়ন্ত গোস্বামী আপুনি যিমানেই নকওক একদম মই যিমানে একোৱে নকওঁ অসমৰ মানুহে চাই আছে নিশ্চিতভাৱে চাই আছে অসমৰ মানুহে জানে আৰু সেই কাৰণে অসমৰ মানুহে জয়ন্ত গোস্বামী আপুনি উত্তেজিত নহ'ব উত্তেজিত হোৱা নাই আপুনি চিৰিব নালাগে আপুনি মই কথাটো এইটোৱে সুধিছো মই আপোনাক সুধি আছো যে কিমানজন খেদিলে মই আপোনাক সুধি আছো কিমানজন খুদিলে বাস্তৱিকতে ল'ব খোজা নাই আৰে মই সুধি আছো বাস্তৱিকতে ল'ব খোজা নাই মই সুধি আছো বাংলাদেশে কিমানজন খেদিলে এই পৰিবেশটো আপুনি মই সুধি আছো বাংলাদেশে বিজেপিয়ে কিমানজন খেদিলে মই হেতুৱে কৈছো যে বাংলাদেশ এইটোৰ কাৰণে পৰিবেশ সৃষ্টি হৈ গ'ল সৰু পথাৰৰ পৰা জয়ন্ত গোস্বামী 1 মিনিট 11,000 মানুহ কোৱা হৈছিল 60 বছৰ কংগ্ৰেছে 5 বছৰ আপোনাৰ কিমানজন বিদেশী কওক আছে কিমানজন কওক যে 11,000 ভোটাৰ সৰু পথাৰৰ পৰা এইবিলাক কথা নকৰা হ'ল এই ধৰণে নকব আপুনি এইবিলাক সৰু পথাৰৰ পৰা মই আপোনাক সুধি আছো কিমানজন কৰা হ'ল এইটো কথা নহয় আপুনি কওক এইটো কিয় নকয় মই ব্ৰজন ডেকা মোক এটা কথা কওকচোন আপুনি এইবিলাক ৰাজনীতিক এনেকুৱা কথা কবে মোৰ কথাটো হ'ল অমিত শাহ এজন গৃহমন্ত্ৰী ইমান ফটুৱা মন্তব্য কৰে নেকি অসমৰ মানুহকে মূৰ্খ নেকি এটা বাংলাদেশে খেদিম বুলি কয় এইবিলাক মন্তব্য কৰে নেকি গৃহমন্ত্ৰীক
ফটুৱা শব্দটো তেওঁ- এইখন মঞ্চৰ পৰা যাব তেওঁ নালাগে গৃহমন্ত্ৰী হিচাপে সেই কথা ক'ব নালাগে। বিনম্ৰতাৰে কৈছো আপুনি এজন ভাল মই- শব্দ বাক্য ব্যৱহাৰ কৰা ব্যক্তি কিন্তু এনেকুৱা এজন ব্যক্তিয়ে ভাৰতৰ গৃহমন্ত্ৰীজনক সন্মানীয় গৃহমন্ত্ৰী ফটুৱা বুলি কোৱাটো উচিত নহয় দাদা মই ফটো বুলি তাক উঠোৱা নাই কোৱা উচিত নাই আপুনি মই তেওঁক কৈছে। তেওঁক ফটো আপুনি বুলি নাই কোৱা তেওঁক জয়ন্ত ক'লে গোস্বামী এই মাত্ৰ জয়ন্ত ক'লে। গোস্বামী আপুনি আপুনি চিঞৰিলে আগলৈ নব ক'ব অসমৰ দাদা। মানুহে শুনি আছে আপুনি ক'ব দাদা। তেওঁ মন্তব্যটো ফটুৱা মন্তব্য মই আপোনাক কৈছো। তেওঁ মন্তব্যটো 100 বাৰ কম তেওঁ মন্তব্যটো ফটুৱা এইটো আপুনি- মই এজন অসমীয়া আপুনি এজন- yes, মই ময়ো এজন অসমীয়া ময়ো এজন তেওঁ অসমীয়া মন্তব্যটো দাদা। ফটুৱা মন্তব্য ময়ো এজন অসমীয়া। এটা এটাকে বাংলাদেশে খেদিম বুলি কৈছে আপুনি আপোনাক মই কৈছো আৰে, যে আপুনি এক মিনিট, নহ'ব। কেনেকে খেদিব? মই সুধি আছো বৰ্জন ডেকা কেনেকে আপুনি এজন জাতীয়তাবাদী মই আপোনাক আজি সুধিছো ভাৰতৰ যে এইটো গৃহমন্ত্ৰী- জয়ন্ত আপুনি মোক এটা কথা কওকচোন হয়। আপুনি নিউট্ৰেল মানুহ হয়। আপুনি জয়ন্ত গোস্বামী বা ভাস্কুদি শইকীয়া বা ৰাতুল কলিতা বা মোৰ মতে ক'ব নোৱাৰে আপোনাৰ এটা বিবেক আছে আপুনি নিবন্ধ লিখা এজন লেখক আপুনি মোক কওক অমিত শ্বাহৰ এই মন্তব্যটো কি মন্তব্য আপোনাৰ মতে এইটো সম্পূৰ্ণৰূপে ভোট পাবলৈ কৰা এটা ৰাজনৈতিক মন্তব্য ইলেকশ্যন আহি আছে মই অমিত শ্বাহৰ কথাত এটাই একেবাৰে খাটাং হলো যে এইবাৰো বিজেপিৰ মুখ্যমন্ত্ৰীৰ মুখখন হিমন্ত বিশ্ব শৰ্মা তাৰমানে এইবাৰ তেওঁলোকে কৈ দিলে যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তেওঁলোকে ইলেকশ্যনলৈ আগবাঢ়িব গতিকে বিজেপি জিকিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব সেইটো আজি মই অন্তত খাটাং হলো ঘুচপেঠীয়াৰ কথাটো তেওঁলোকে বিহাৰত কয় ভাৰতৰ যিকোনো এখন ৰাজ্যত তেওঁলোকে আজিকালি এই ঘুচপেঠীয়া শব্দটো কয় মোৰ প্ৰশ্নটো হ'ল এখন অসম চুক্তি আছে সেই অসম চুক্তিৰ মতে 1971 চনৰ 24 মাৰ্চৰ পিছত অহা সকলো বিদেশী আৰু সেই অসম চুক্তিখনৰ যিটো নোডেল এজেন্সি যোনে ৰূপায়ণ কৰিব সেইটো হ'ল ভাৰতৰ গৃহ বিভাগ এই গৃহমন্ত্ৰীগৰাকীৰ দায়িত্বত আছে অসম চুক্তিৰ ৰূপায়ণ তাৰপিছত তেওঁলোকে কি কৰিলে 2024 চনলৈ কৈ দিলে যে 2024 চনলৈ অহা হিন্দু বিদেশী হলে আমি তেওঁলোকক একোৱেই নকৰো আৰু 5 বছৰ পিছত নাগৰিকত্ব মানে 24 লৈ অহা মানুহখিনি 5 বছৰ পিছত 29 চনত নাগৰিকত্বৰ কাৰণে এপ্লাই কৰিব পাৰিব হিন্দু বিদেশীখিনিক নাগৰিকত্ব দিয়া হ'ল আৰু মুছলমানখিনিক ঠিক আছে অকল মুছলমানখিনিক খেদিম বুলি কৈছে কেনেকৈ খেদিব অসম চুক্তি মতে খেদিব নে 1951 চনৰ পৰা খেদিব আজি ইয়াত মুখপাত্ৰগৰাকী আছে তেওঁ স্পষ্ট কৰক যে আমি 1951 চনৰ পৰা অসমৰ বাংলাদেশী খেদিম কক স্পষ্টভাৱে বা কক যে নহয় আমি অসম চুক্তি অনুসৰি খেদিম অকল ঘুচপিটিয়ে খেদিম বুলি কৈ আছে অস্পষ্ট এটা বিভ্ৰান্তিকৰ কথা কৈ আছে আমি অসম চুক্তি ৰূপায়ণ কৰিম বুলি কওক আমি আমাৰ কথা কি হ'ল যে আমি নিজেই হয় মই নিজে ব্যক্তিগতভাৱে মই যে নৰেন্দ্ৰ মোদীৰ কথাত আমি কিমান ধৰণে ভাল পাইছোঁ তালি টোপোলা বন্ধৰ কথা কৈছিলে হয় 16 মে পিছত তালি টোপোলা যাব বুলি কৈছিল কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ উদঙোৱাৰ পৰা ধৰি আমি সকলো কি ধৰণে আমি আশা কৰিছিলোঁ এটা পৰিৱৰ্তনৰ কথা কোৱা হৈছিল অসমৰ মানুহে বিশ্বাস কৰিছিল ন যে ইমান বছৰে নোহোৱা সমস্যা এটা বিজেপি চাগে ইমান পাৱাৰফুল এজন ডাইনামিক মানুহ প্ৰাইম মিনিষ্টাৰ হৈছে তাৰপিছত ৰাজনাথ সিং সেই সময়ত সভাপতি অধ্যক্ষ ন তাৰপিছত ইয়াত সৰ্বানন্দ সোণোৱাল জাতীয় নায়ক এজন মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে কৰিছে অসমৰ মানুহে বিশ্বাস কৰিছিল মই এতিয়া জয়ন্ত গোস্বামীক সুধি আছোঁ বিজেপিৰ 10 বছৰীয়া কাৰ্যকালত কেইজন বাংলাদেশী খেদিলে কিমান খেদিলে তেওঁ পোনপটীয়াকৈ উত্তৰ নিদি তেওঁ বাৰে বাৰে জেলেপি এটা পাক বনাই 10 মিনিট খাই দিলে গতিকে মোৰ কথা হ'ল তাৰপিছত সুৰক্ষিত হ'ল তেনেহ'লে মানে নহয় তাৰপাছত 103টা সমষ্টি যদি সুৰক্ষিত হ'ল 103টা সমষ্টি সুৰক্ষিত হ'ল তেওঁ কৈ আছে ডিলিমিটেশ্যনৰ পিছত এতিয়া 103টা সমষ্টিত জয়ন্ত গোস্বামীৰ মতে খিলঞ্জীয়াৰ সংখ্যা মানে হেৰিতকৈ বাঢ়ি গ'ল মানে পূৰ্ববংগীয় মূলৰ মুছলমানতকৈ আমি খিলঞ্জীয়া বেছি হ'লো মোৰ কথাটো হ'ল যদি হৈ গ'ল তাৰমানে আমাক 6 নম্বৰ দফাৰ ইমপ্লিমেণ্টেশ্যনৰ কোনো প্ৰয়োজন নাই আমাক সংবিধানিক সুৰক্ষা নালাগে কাৰণ 103টা সমষ্টিটো হৈ গ'ল আমাৰ এতিয়া অকল খিলঞ্জীয়াই জিকিব ইয়াতকৈ বিভ্ৰান্তিকৰ ইয়াতকৈ মিছা কথা হ'বই নোৱাৰে আমি সাংবিধানিক সুৰক্ষা লাগিব সেই সাংবিধানিক আমাৰ সাংস্কৃতিক সুৰক্ষা লাগিব আমি অসমখন সুৰক্ষিত কৰিব লাগিব সাংবিধানিক সুৰক্ষা সেই কথাখিনিকে 6 নং দফাত লিখা আছে সেইটোৱে অমিত শ্বাহে দাড়ি কমালৈ ৰূপায়ণ কৰিম বুলি কৈছিল অমিত শ্বাহ ডাঙৰীয়াই কৈছিলে যে এইখন আমি দাড়ি কমালৈ ৰূপায়ণ কৰিম তোমালোকে দাড়ি কমালৈ ৰূপায়ণ কৰি দেখুওৱা আমি তোমালোকক গামোচাৰে সম্বৰ্ধনা জনাম জন আপুনি কওঁতে তেখেতে কোৱা নাই নহয় নাই তেখেতে কওঁতে আপুনি নক'ব নাই সেইখিনি ভদ্ৰতা মান্তন কৰক আপুনি এটা দলক ৰিপ্ৰেজেণ্ট কৰি যদি 103টা সমষ্টি সুৰক্ষিত হৈ গ'ল আজিৰ তাৰিখত বিদেশী বহিষ্কাৰৰ কথা কোনো নকয়
বেদখল উচ্ছেদৰ কথা কয় আৰে বেদখল উচ্ছেদটোতো এখন চৰকাৰৰ কাম আমি আদৰণি জনাইছো খুব ভাল কথা বনাঞ্চলত চৰকাৰী মাটিৰ পৰা বেদখল উচ্ছেদ হ'ব লাগে সেইটো মিয়াই কৰিছে নে অসমে কৰিছে সেইটো পিছৰ কথা মই সম্পূৰ্ণ সমৰ্থন কৰো বেদখল উচ্ছেদ হ'ব লাগে চৰকাৰী মাটিত বনাঞ্চলৰ পৰা বনান বিদেশীক ইমান পূৰ্ববংগীয় মূলৰ মুছলমান খেদি দিয়া হ'ল ক'ত গ'ল তাৰপিছত অসম এৰি গুচি গ'ল নেকি অসমতে থাকিল ন সেইটোৱেতো কথাটো উচ্ছেদক বহিষ্কৰণৰ সলনি আমাক কৈছে নহয় বহিষ্কাৰটো নহয় এতিয়া উচ্ছেদটোৱে বহিষ্কাৰ বুলি আমাক বুজাব বিচাৰে সেইটো হ'ব নোৱাৰিব নহয় ইমান বুৰ্বক নেকি নহয় নহয় মোৰ কথাটো সেইটোৱেতো আৰে তাৰপিছত 6 নং দফাত আমি কলিক বিপ্লৱ শৰ্মাৰ কমিটিৰ ৰিপৰ্ট আছে যে এইখিনি কৰিলে অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত হ'ব এইগৰাকী গৃহমন্ত্ৰীয়ে ক'লে যে দাড়ি কমালৈ ৰূপায়ণ কৰিম এতিয়া কৈ আছে নহয় আমি ডিলিমিট মানে উচ্ছেদ কৰি অসমখন উদ্ধাৰ কৰিলো আৰু ডিলিমিটেশ্যন কৰি অসমখন উদ্ধাৰ কৰি দিলো আজি কৈছে আমি ঘুচপেঠীয়া খেদি দিম আৰে এটা বিভ্ৰান্তি বিলোৱাৰ অস্পষ্ট মানে কোনো ধৰণৰ বেছলেছ কথা কৰো এটা সীমা থাকিব লাগে কোনো ভিত্তিহীন কথা কয় এক্স্যাক্টলি মোৰ কথা হ'ল চাওক ব্ৰজেন ডেকা মই এই কথাটো কিয় উত্থাপন কৰিছো যে আমি গোটেই এই যোৱা 40 বছৰে আমি অকল এই ইস্যুটোতে জানো আমি লাগি থকা নাই জানো হয় জাতিটোৱে এই 40 বছৰ ধৰি আপুনি যদি চাই ধাৰাৰ ভিতৰত এটাই কৰিলে হিন্দু বাংলাদেশীখিনিক জাপি দিলে আমাৰ ওপৰত এটাই কৰিলে কাম হেকা আন্দোলন কৰি পেলাই এই কাৰণে নিগেটিভ হৈছে কাৰণ আপুনি ইয়াৰ পূৰ্বে পজিটিভ দেখা নাছিলে আপুনি ইয়াৰ পূৰ্বে আগ্ৰাসন দেখিছিলে কিন্তু তেওঁলোকক অপলাসন দেখা নাছিলে আপোনাক মই এটা কথা কওঁ এক মিনিট মই ইয়াতে কালি পৰহি অনুষ্ঠানতো মই ইয়াতে এইটো অনুষ্ঠানতে কৈছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত যিখিনি ভাল কাম হৈছে সেই ভাল কামখিনিকো অকল কংগ্ৰেছে বা বিৰোধীয়ে একো ভাল নাই দেখা বুলি ক'লে নহ'ব এইটো এই চেনেলটোত ইয়াতে কৈছো এইখন চকীত বহি কৈছো মই বটদ্বাৰৰ পৰা শ্বহীদ স্মাৰকৰ পৰা আমিন গাঁৱৰ নৰ্থ গুৱাহাটীৰ বীজৰ পৰা গুৱাহাটীৰ আন্তঃগাঁথনিৰ পৰা চাকৰিৰ নিযুক্তিলৈকে এয়াৰপৰ্টলৈকে গড় হত্যা ৰোধৰ পৰা এইখিনি এই গোটেইখিনি কথা যিটো ভাল আমি ভাল বুলি ক'ম ভাল বুলি ক'ব লাগিব যিটো আমি কোনোবা একদম বিৰোধী কোনোবা মোহ চশমা পিন্ধি পেলাই যদি একোই নাই দেখা বুলি কয় সেইটো মই মানি নলওঁ তাৰমানে ভালতো ভাল কিন্তু আমাৰ কথাটো হ'ল যে আজি যিটো কথাক লৈ আমি পাতিছোঁ যে অমিত শাহে যিটো কথা কৈছে বা যোৱা কেইদিনমান ধৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিকেইটা কথা কৈছে কিয় এই অকল উন্নয়ন বা এই প্ৰগতিৰ কথাখিনি লৈ পেলাই ৰাজনীতি কৰিব নোৱাৰি 45 মিনিটৰ 1 ঘণ্টাৰ ভাষণত 45 মিনিট উন্নয়নৰ কথা কয় 15 মিনিট অসমৰ সুৰক্ষাৰ কথা কয় 1 মিনিট 1 মিনিট আপোনালোকৰ যদি গাত নাই লগা মই নাজানো লাগিছে কিন্তু এখন হৈছে হেকানে গাত লাগিছে আমি কমপ্লেইন দিছো নাই হেতুকে কলো যে এটা কথা ঠিক জয়ন্ত আপুনি মই মৰি যাম এখন অসমত কিন্তু আপোনাৰ মোৰ সন্তানটোৰ সুৰক্ষা লাগিব তাৰ কাৰণে কাম কৰি যাম তাৰ কাৰণে কাম কৰি যাম থাকিব লাগিব সেই কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাম কৰি গৈছে শুনক সেইখিনি কৰিবলৈ যাওঁতে তাত সমন্বয় সম্প্ৰীতি সংহতি থাকিব লাগিব দাদা আপোনাক মই এটা কথা কওঁ অকল যদি ঘৃণা থাকে মিয়া কবিতা লিখিব লাগে মিয়াৰ মিউজিয়াম শংকৰদেৱ কলাক্ষেত্ৰত আনিব লাগে সেইটো সমন্বয় মোক আপুনি এটা কথা কওক আপুনি সেইটো সমন্বয় কথা মোক এটা কথা কওকচোন মই সেইটো কথা আমি কিন্তু সেইটো সমন্বয় মই সেইটো কথা আমি সমন্বয়ৰ কথা কম গাৰু গোবিন্দ নগা নৰোত্তমৰ সমন্বয়ৰ কথা কম আমি সমন্বয়ৰ কথা কম চিঞৰি ক'লে গাৰ জোৰে এনেকে ক'লে শুদ্ধ নহয় জয়ন্ত এক মিনিট সমন্বয়ৰ গাৰ জোৰত বলেৰে জোৰ কৰি ক'লে সঁচা কথা হৈ অসমীয়া হিচাপে আমাৰ অভিমান আৰু সেন্টিমেন্ট মই আপোনাক হেতুকে খুদিলো 10 বছৰ এই মুহূৰ্তলৈকে হেতুৱে আপুনি 7:45 পৰা জয়ন্ত এটা কথা 7:45 পৰা এতিয়া 8:06 হৈ গ'ল এই মুহূৰ্তলৈকে আপুনি ক'ব নোৱাৰিলে যে 10 বছৰত আপোনালোকে কিমানজন বাংলাদেশীক খেদিলে হেতুৱে কথা এতিয়ালৈকে আপুনি ক'ব নোৱাৰিলে তো হেতুৱে আপুনি আপোনাৰ গোটেই কথা এতিয়াও মই খুদিছো আপুনি কওকচোন কিমানজন খেদিলে 10 বছৰত হেতুৱে কৈছো শুনক কিমানজন খেদিলে 10 বছৰত এই 10 বছৰত অসমত মিয়াৰ বিৰুদ্ধে বংগীয় মূলৰ মুছলমানৰ বিৰুদ্ধে যুদ্ধ কৰাৰ এটা পৰিৱেশ আহিলে এই মুহূৰ্তত আপোনাক মই এটা কথা কিমানজন খেদিলে জয়ন্ত কিমানজন খেদিলে আপুনি এটা কথা মোক কওক জয়ন্ত কিমানজন বাংলাদেশী খেদিলে নাই মই যিটো খুদিছো সেইটো যে এই খৰল এইটো 1 লাখ 5 লাখ 2 জন 5 জন কি খেদিলে চাওক আপোনাক মই এইটোৱে কথা নাই এইটোৱে কথা আপুনি 19 এইটোৱে কথাটো এই 15 মিনিট সময় ধৰি যাৰ হাতত কোনো উত্তৰ নাই আৰু তাৰ পিছত মানুহক কেনেকৈ মূৰ্খ সজাবলৈ চেষ্টা কৰে নাই এটো মিছা কথা এটো সিয়লি নহব এই মানুহবিলাকৰ বৰ্ডাৰ সিল কৰা হলে
বৰ্ডাৰ সিল কৰা হ'ল না এইটো কথা কক আজিৰ তাৰিখত অসমৰ এইটো কথা জনসংখ্যাৰ নকয় যে বৰ্ডাৰ সিল কৰিলে বুলি আজিৰ তাৰিখত অসমৰ জনসংখ্যাৰ 34.5 প্ৰায় 35% মানুহ মুছলমান আৰু তাৰে হয়তো বেছিভাগে পূৰ্ববংগীয় মূলৰ অসমীয়া আমি যিটো আমি থলুৱা মুছলমান বুলি কওঁ খিলঞ্জীয়া মুছলমান বুলি কওঁ তেওঁলোকৰ সংখ্যা যথেষ্ট কম মই ভাবো যে বেছিভাগে পূৰ্ববংগীয় মূলৰ মুছলমান আৰু তেওঁলোকৰ সংখ্যা যদি আমি অসমৰ 2011 চনত জনসংখ্যা 3,12 লাখ আছিল সেই হিচাপে অসমত পূৰ্ববংগীয় মূলৰ মুছলমানৰ সংখ্যা 1 কোটিতকৈ বেছি পৃথিৱীত আটাইতকৈ বেছি নিজৰ মানে ইহুদি মাৰি জাৰ্মানীখন চাফা কৰিব বিচৰাজন মানুহজন আছিল হিটলাৰ তেওঁ 60 লাখ মান মানুহ মাৰিছিল তাৰমানে আমি 1 কোটি মান মানুহ মাৰিব লাগিব অসমখন চাফা কৰিব লাগিলে যিটো আজিৰ তাৰিখত পৃথিৱীত নহয় এই মানুহখিনি অসমত থাকিব আজি এই 35% মানুহে যিকেটা তেওঁ কোৱাৰ নহয় যে ঠিক আছে 102টাই মই ধৰি ললো 126টাৰ 102টাত বাৰু খিলঞ্জীয়া হ'ল তথাপিও 24টা সমষ্টি অসমৰ সেই খিলঞ্জীয়া মানে পূৰ্ববংগীয় মলৰ মুছলমান হাতত থাকিব সেই মানুহখিনি অসমতেই থাকিব তেওঁলোকৰ ভোটাধিকাৰ থাকিব তেওঁলোকৰ এমএলএ আহিব আহি অসমৰ বিধানসভাৰ ভিতৰত হৈছে পৰৱৰ্তী এই মানুহখিনি যে এই পৰিৱেশ গঢ়ি তুলিছে নিয়া বিৰোধী অসমীয়া মানুহে 1 কোটি মানুহক কাটি মাৰি শেষ কৰিব অসম চৰকাৰে শেষ কৰিব নে ভাৰত চৰকাৰে শেষ কৰিব তেওঁলোকক এই মানুহখিনিৰ লগত এই কথাটো কয় আমি অনন্ত কাললৈ যুদ্ধ কৰি থাকিম যাতে বিজেপি সদায় দিছপুৰত শাসনত থাকিব পাৰে মই বুৰবক নাই নাই চাওক আপুনি কাৰণ এইটো নিয়াৰ ভয়ত আমি বিজেপি ভোট দি থাকিম একো কৰিব নোৱাৰো আপোনাৰ অসুবিধা হ'ল যে তাতে মই বুজিছে কিন্তু আপুনি আপোনালোকক আমি অনন্ত কাললৈ ক্ষমতাত বহুৱাই ৰাখিম আৰু মিয়াৰ ভয় খুৱাই আপোনালোকে সদায় গোটেই দি সদায় আপোনালোকে ক্ষমতাত বহি থাকিব সেইটোৱে ৰাজনীতি অসমীয়া মানুহখিনি সংগ্ৰাম কৰিব খুজিছে মই আপোনালোকৰ সময়ৰ কাৰণে মোৰ ব্ৰজন ডেকা আপোনাৰ মই সেইটোকে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে যিটো সাধু কৈ অসমীয়া মানুহক নিৰ্বাচন আহিলেই যিটো জাতীয়তাবাদ জগাই তুলিব চেষ্টা কৰা হয় মানে কি কংগ্ৰেছৰ দিনত কি আৰু এতিয়া বিজেপিৰ দিনত কি এই দিন অৱস্থা হ'ল মই জয়ন্ত প্লিজ এটা কথা মই কম নাই জয়ন্ত মই এটা কথা কম কিন্তু জয়ন্ত মই এটা কথা প্লিজ অনুৰোধ কৰিম যে অন্তত মিনিমাম শিষ্টাচাৰখিনি কিন্তু ইয়াত মানিব লাগিব মিনিমাম শিষ্টাচাৰ নাই জয়ন্ত চক মই এটা কথা কৈছোঁ যেতিয়া কংগ্ৰেছৰ দিনত কংগ্ৰেছৰ চৰকাৰৰ যেতিয়া কাৰ্যকালৰ শেষৰ ফাললৈ যেতিয়া কংগ্ৰেছী ভ্ৰষ্টাচাৰবিলাক আমি উদঙাই দিছিলোঁ গড় হত্যাৰ তেতিয়া জয়ন্ত কথাটো ধৈৰ্য্যৰে শুনিব লাগিব জয়ন্ত বহুত পৃথক দেখিছোঁ নহয় এই 10 বছৰত বহুত দেখিছোঁ পৃথক হয় এইটো মই স্বীকাৰ কৰোঁ বহুত পৃথক কাৰণ কংগ্ৰেছৰ মুখপাত্ৰবিলাকে অন্তত কথাখিনি শুনিছিল বিজেপি মুখপাত্ৰখিনি সেই ধৈৰ্যখিনি এতিয়া নোহোৱা হৈছে সেইটো দুৰ্ভাগ্য কিন্তু মই কৈছোঁ যে অন্তত অসমৰ মানুহে এইটো কথা জানে যে এই ষ্টুডিঅ'ৰ পৰা আমি তৰুণ গগৈ 15 বছৰীয়া শাসনকালত আটাইতকৈ বেছি কোন সৰব হৈছিল কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতিৰ বিৰুদ্ধে অসমৰ দৰ্শকসকল আপোনালোকে জানে আপোনালোকে চাই আছে একেই প্ৰতিদিন টাইম আপোনালোকে চাই আছে আজি জয়ন্ত গোস্বামীহঁতে ইয়াত উদাত্ত কণ্ঠৰে যিমানেই নকক নৰেন্দ্ৰ মোদীয়ে এটা টেলিভিছনৰ নামেই লৈছিল অসমত সেইটোৱেই হৈছিল এইটো টেলিভিছন চেনেল এইটো টেলিভিছনৰ নাম লৈছিল জয়ন্ত মই কৈ আছোঁ আপুনি প্লিজ মই কৈ থাকিলে নক'ব আপুনি মই অসমৰ মানুহক কৈ আছোঁ আপুনি প্লিজ মই আপোনাক প্লিজ কৈছোঁ আপুনি মই কৈ থাকোঁতে এটা নক'ব 2 নম্বৰ কথা তৰুণ গগৈ ডাঙৰীয়াৰ দিনত যিমানবিলাক চাকৰিৰ ক'লা বেপাৰ বহিছিল গড় হত্যাৰ পৰা যিমানবিলাক জঘন্য কাণ্ড কাৰখানা হৈছিল আমি একমাত্ৰ প্ৰতিদিন টাইম আছিলোঁ যি সেই সময়ত আটাইতকৈ সৰব ভূমিকা লৈছিল যাৰ কাৰণে আমাক বিজেপিৰ দালাল সজাই দিছিল কংগ্ৰেছী আৰু বহুত বামপন্থী মানুহে আৰু আজি একেই যিটো বিজেপিৰ 10 বছৰীয়া পৰিৱৰ্তনৰ আশা কৰি আমি যিখিনি স্থিতি লৈছিলোঁ সেই সময়ত ক'ৰবাত যদি গণ্ডগোল হৈছে আমি একেই স্থিতি ল'ম ভালটো ভাল বেয়াটো বেয়া সৰ্বানন্দ সোণোৱালৰ প্ৰতি আস্থা বিশ্বাস পোষণ কৰি মই ব্যক্তিগতভাৱে নিজে কবিতা আবৃত্তি কৰিছিলোঁ সোণোৱালৰ মুখ্যমন্ত্ৰীত্বক লৈ সেই সময়ত বামপন্থী মানুহৰ কংগ্ৰেছীৰ ভৰ্ৎসনাৰ সন্মুখীন হৈছিলোঁ বিক্ৰী কৰিছিলোঁ বুলি সকলোৱে সমালোচনা কৰিছিল মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হ'বৰ কাৰণে বোলে মই বিজেপিৰ হৈ এইবিলাক কৰিছোঁ বুলি বদনাম উলিয়াইছিল বহুতে মই মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হোৱা নাই
আৰু আজি যিখিনি বেয়া জয়ন্ত গোস্বামীয়ে ভুলকৈ ব্যাখ্যা কৰিছে কাৰণে মই কৈছোঁ, মই অমিত শ্বাহ ডাঙৰীয়া কেতিয়াও ফটোৱা মানুহ বুলি কোৱা নাই, কিন্তু তেখেতৰ যিটো বক্তব্য এই একেখিনি বক্তব্যই যোৱা 10 বছৰ ধৰি আমি শুনি আহিছোঁ। NRC কৰি দেখুৱালোঁ, দম আছে কাৰণে কৰি দেখুৱাই বুলি সংসদত উদাত্ত কণ্ঠৰে ভাষণ দিছিল গৃহমন্ত্ৰীগৰাকীয়ে। তাৰপিছত সেই NRC ক'ত পৰি থাকিল? আজি মুখ্যমন্ত্ৰীয়ে কৈছে 5 টকাৰ ঠাইত 4 টকা দিয়ক। এজন কি ৰাজ্যখনৰ মুৰব্বীৰ মুখৰ ভাষা সেয়া নেকি? আমি কি সাধাৰণ জনতা হিচাপে এইখন অসমত কি তেনেকুৱা কথা কোৱা মুখ্যমন্ত্ৰীৰ তলত আমি নাগৰিক হৈ আছোঁ নেকি? এইবোৰ কথা ক'বলৈ গ'লে কি কংগ্ৰেছী হৈ যাম, অজাপোৱা ৰাইজৰ দল হৈ যাম? ডক্টৰেট ডিগ্ৰী থকা এজন মুখ্যমন্ত্ৰীৰ ভাষা সেই পৰ্যায়ত? বাংলাদেশী খেদক কোনে বাধা দিছে? যিমান আছে খেদক, কিন্তু তাৰ বিপৰীতে যিখিনি কথা কোৱা হৈছে এইখিনি কথা সঁচাকে বিবেকবান মানুহ হিচাপে আমি কি মানিম সকলোবিলাক? আজি অমিত শ্বাহে একেখিনি কথাই কৈছে, এটাকে অনুপ্ৰৱেশকাৰীক খেদিব। এই 10 বছৰত কেইটা খেদিলে? উত্তৰ নাই। আৰু তাৰপিছত আকৌ সেই একেই ডাইলগ, একেই আৱেগ, একেই ৰাজনীতি। অসমীয়া জাতিটো আৰু কিমান দিন এই ৰাজনীতিৰ বলি হৈ থাকিব? অচিনাকি মানুহ বাংলাদেশী মিয়াবিলাকৰ আগমন হৈছে। গতিকে অসমত কোনো জিলা কোনো অঞ্চলে এতিয়া সুৰক্ষিত হৈ থকা নাই। I am very happy that some people are getting disturbed in SR. So I have advised my BJP worker to give more and more complaint so that a kind of people realize that there is still some kind of resistance in Assam. So jiman complaint hoise mure orderot hoise. Moye BJP মানুহবিলাকক কৈছো যে অলপ সলপ মিয়াবিলাকৰ ওপৰত কমপ্লেইন দি থাকক। এটুত কোনো তাত লুকুৱাবলগীয়া একো নাই। মই মিটিং পাতিছো, মই ভিডিঅ' কনফাৰেন্স কৰিছো, আৰু মই কৈছো সকলোকে য'ত যিমান পাৰে ফ্ৰম 7 ঢালক, যাতে অলপ দৌৰা দৌৰি হৈ থাকে, কষ্ট হৈ থাকে, বুজি পায় যে অসমীয়া জাতি এতিয়াও জীয়াই আছে। ইয়াত এটা কংগ্ৰেছৰ আপত্তি থাকিলেও থাকিব, আৰু মই কি কৰিব পাৰো? গতিকে যোনে যেনেকে পাৰে মিয়া কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হলে 4 টকা দি দিব। কষ্ট খালেহে অসমৰ পৰা যাব। ৰাতিটো 9টাত গৈছিলে, মইতো কওঁ মিয়া কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে। এইবিলাক কোনো ইছ্যু টিছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে, আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব? আমিতো কৈয়ে আছো, আমিতো লুকোৱা নাই। লুকাইছো নেকি? আগতে এইবিলাক মানে ভয় কৰিছিলে, অমুক এটা নটিচ গৈ গ'ল, অমুক হৈ গ'ল। এতিয়া ময়ে চবকে এনকাৰেজ কৰো যে কষ্ট দি থাকক। কষ্ট নিদিলে, যোৱাকালি মই চাই আহিছো দুলীয়াজানো গৈ পালেগৈ। কালি মই চাই আহিছো দুলীয়াজানতো গৈ বহিলেগৈ, হয় নহয় বিমল? কালি কৈ আছিলে। গতিকে আপোনালোকেও কষ্ট দিয়ক, আৰু তেওঁলোকৰ চিম্পেথাইজ নিউজ কৰি নাথাকিব। আপোনালোকৰ ঘৰতে লাভ জেহাদ হৈ যাব। দুলীয়াজানৰ ৰাইজে মোক অভিযোগ কৰিছে যে দুলীয়াজানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ কেইটাংশ মই বৰজন ডেকা, মই আপোনাৰ কাষলৈকে আহিছোঁ। এতিয়া মুখ্যমন্ত্ৰীৰ মুখৰ বক্তব্যৰ আঁত ধৰি মই আপোনাক এটা সুধিছোঁ দেই। তেখেতে ক'লে যে 5 বছৰমানৰ আগলৈকে উজনি অসম সম্পূৰ্ণৰূপে সুৰক্ষিত আছিল, হুবহু বাক্যটো। তাৰপিছত কৈছে যে এতিয়া দুলীয়াজান তিনিচুকীয়াটো অচিনাকি মানুহেৰে ভৰি পৰিছে। তিনিচুকীয়া আছিল আগতে হিন্দীভাষী মানুহৰ বসতিস্থল, এতিয়া কিন্তু এই 5 বছৰত অচিনাকি মানুহে তাত মাটি কিনিছে হুৰাহুৰে। মোৰ প্ৰশ্নটো হ'ল যে স্বয়ং ইমান মহাপ্ৰতাপশালী প্ৰভাৱশালী মুখ্যমন্ত্ৰীজন থকাৰ পিছত তেওঁ যে কৈছে 5 বছৰ আগলৈকে উজনি অসম সুৰক্ষিত আছিলে, এই 5 বছৰত মুখ্যমন্ত্ৰী কোন? প্ৰশাসন যন্ত্ৰ কাৰ? যদি সঁচাকৈ তেখেতৰ নিচিনা প্ৰতিপত্তিশীল ৰাজনীতিবিদ থকাৰ পিছত অবৈধ কোনোবা নাগৰিকে যদি গৈ তাত খোপনি পুতিছে, তাৰ কাৰণে দায়ী কোন? গৃহমন্ত্ৰী তেওঁ। কোন দায়ী তেনেহ'লে তাৰ কাৰণে? তেখেতে এইটো কি কথা কৈছে? তাৰমানে